নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, এই বছৰৰ অন্তিমটো সূৰ্যগ্ৰহণ হ'বলৈ গৈ আছে। গ্ৰহণ কিছু অংশত দেখিবলৈ পোৱা যাব। এই পূৰ্ণগাক সূৰ্যগ্ৰহণ ভাৰত আৰু বাংলাদেশত দেখা যাব। এই বিষয়ক লৈ বহুত মানুহৰ মনত কনফিউজ আছে। নহ'লে প্ৰিয় দৰ্শক, আহকচোন পলম নকৰি জানি লওঁ ইয়াৰ বিষয়ে। এই সূৰ্যগ্ৰহণ কেতিয়া দেখিবলৈ পোৱা যাব, ইয়াৰ সূতককাল কেতিয়া আৰম্ভ হ'ব, গ্ৰহণ কেতিয়া শেষ হ'ব, কেতিয়া আৰম্ভণি হ'ব, কেতিয়া শেষ হ'ব, ভাৰত আৰু বাংলাদেশৰ এই সূৰ্যগ্ৰহণ দেখিবলৈ পোৱা যাব কি নাই, গ্ৰহণ লাগি থকাৰ সময়ত কি কৰা উচিত, কি নকৰিব, গৰ্ভৱতী মহিলাই কি কি সতৰ্কবাণী হৈ থাকিব লাগিব, সবিশেষ জানিবলৈ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাওক। প্ৰথমবাৰৰ বাবে আহিলে চেনেলটি লাইক কৰাৰ লগতে ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। প্ৰিয় দৰ্শক, ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে কৈ দিছোঁ যে এইটো শাওণ মাহৰ অমাৱস্যা তিথিৰ দিনাখনেই কিন্তু এই সূৰ্যগ্ৰহণ হ'বলৈ গৈ আছে। সেইকাৰণে প্ৰিয় দৰ্শক, মা কালীৰ নাম ভক্তি মনেৰে কমেণ্ট বক্সত নিশ্চয় লিখি দিব, জয় মা কালী। মানে এই ভিডিঅ'টো ক'ৰ পৰা চাইছে নিশ্চয় কমেণ্ট বক্সৰ জৰিয়তে জনাই দিবলৈ নাপাহৰিব। প্ৰথমে আমি জানি লোৱা আহকচোন এই সূৰ্যগ্ৰহণ কেতিয়া দেখিবলৈ পাব। এই সূৰ্যগ্ৰহণ শাওণ মাহৰ অমাৱস্যা 26 শাওণ 12 আগষ্ট বুধবাৰ পৰিছে। এই দিনটোতে কিন্তু অমাৱস্যা তিথি আছে আৰু লগতে এই দিনতে সূৰ্যগ্ৰহণো হয়। ভাৰতীয় সময় অনুযায়ী 12 আগষ্ট বুধবাৰ ৰাতি 11:17 পৰা গ্ৰহণ শেষ হ'ব। ভাৰতীয় সময় অনুযায়ী 13 আগষ্ট বৃহস্পতিবাৰ ৰাতিপুৱা 4:25 অৰ্থাৎ 5 ঘণ্টা স্থায়ী হ'ব কিন্তু এই গ্ৰহণ। সূৰ্যগ্ৰহণৰ সূতককাল কেতিয়ালৈ থাকিব। আমি প্ৰত্যেকটোৱে জানো যে এই জ্যোতিষশাস্ত্ৰ আৰু ধৰ্মীয় অনুষ্ঠানৰ ধৰ্মীয় অনুযায়ী সূৰ্যগ্ৰহণ লগাৰ আগৰ পৰাই 12 ঘণ্টা আগৰ পৰাই এই সূতককাল আৰম্ভণি হয়। গ্ৰহণ শেষ হোৱাৰ লগে লগে ইয়াৰ সূতককাল শেষ হৈ যায়। আমি এইটোৱে বুজিব পাৰিছোঁ যে গ্ৰহণ লগাৰ আগত 12 ঘণ্টাৰ আগতে কিন্তু এই সূতককাল দেখিবলৈ পাব। যিহেতু ৰাতি 11:17 পৰা আৰম্ভণি হ'ব, সেয়েহে ৰাতিপুৱা 11 বজাৰ পৰাই কিন্তু ইয়াৰ সূতককাল লাগি থাকিব। সেয়েহে সূৰ্যগ্ৰহণ কিন্তু ৰাতি হ'লেও কিন্তু দিনত ইয়াৰ সূতককাল লাগি থাকিব। আমি জানি লোৱা আহকচোন ভাৰত আৰু বাংলাদেশত ইয়াৰ সূৰ্যগ্ৰহণ লাগিব কে নাই। 12 আগষ্টৰ পূৰ্ণগাক সূৰ্যগ্ৰহণ দেখা যাব ইউৰোপ, গ্ৰীণলেণ্ড, উত্তৰ ৰাছিয়া জেগাত পোৱা তথ্য অনুসৰি এই সূৰ্যগ্ৰহণ কিন্তু ভাৰতত দেখিবলৈ পোৱা নাযাব। এইটো আমি জানো যে ভাৰতবৰ্ষত এই সূৰ্যগ্ৰহণ অদৃশ্য। সূৰ্যগ্ৰহণৰ সময়ছোৱাত যিটো ধৰ্মীয় নীতি নিয়ম মানি চলিব লাগে আমি, তাৰ কিন্তু আমি মনাৰো কোনো প্ৰয়োজন নাই। গৰ্ভৱতী মহিলাৰ কোনো ধৰণৰ সমস্যা সমাধান কাৰণে চিন্তা কৰিবলগীয়া কথা নাই। সেয়েহে প্ৰিয় দৰ্শক, গৰ্ভৱতী মহিলাই অলপ সতৰ্ক হৈ থকাটো খুবেই অত্যন্ত জৰুৰী। সূৰ্যগ্ৰহণ হ'লেও নহ'লেও এই দিনটো যিহেতু সূতককাল মান্য থাকে, সেয়েহে প্ৰিয় দৰ্শক, গৰ্ভৱতী মহিলাই খুব সাৱধান থকাটো খুবেই গুৰুত্বপূৰ্ণ আপোনাৰ আহিবলগীয়া সন্তানটোৰ কাৰণে। এতিয়া আমি জানি লোৱা আহকচোন এই দিনটোত কি কৰিব, কি নকৰিব। হয়, এই দিনটোত প্ৰিয় দৰ্শক, গায়ত্ৰী মন্ত্ৰ জপ কৰক। আপোনালোকে যদি নিজৰ গুৰু মন্ত্ৰ জপ কৰিব পাৰিলে খুবেই ভাল। এই দিনটোত বিশেষকৈ হ'লে আপোনালোকৰ মানসিক শান্তি বৃদ্ধি পায়। গ্ৰহণ শেষ হোৱাৰ সময় মানে 13 আগষ্টৰ দিনাখনে গ্ৰহণ যিহেতু আমাৰ ভাৰতবৰ্ষত নালাগে, তথাপিও আপোনালোকৰ সামৰ্থ্য অনুযায়ী দান দক্ষিণা যদি কৰিব পাৰে তেনেহ'লে আপোনালোকৰ খুবেই ভাল হ'ব। সময়ছোৱাত যিকোনো ধৰণৰ শুভ কাম, বিবাহৰ ক্ষেত্ৰতে হওক, ৰাগ মানে খং কৰাৰ ক্ষেত্ৰতে হওক, আঁতৰি থাকিব। এই গ্ৰহণৰ সময়ছোৱাত যিহেতু গ্ৰহণ নালাগে, তথাপিও কোনো ধৰণৰ খাদ্য খোৱাৰ পৰা দূৰত থকাই ভাল। যিহেতু প্ৰিয় দৰ্শক, এই সূৰ্যগ্ৰহণ পূৰ্ণগাক সূৰ্যগ্ৰহণ ভাৰত আৰু বাংলাদেশত দৃশ্যমান নহয়, যদিও ইয়াৰ সূতককাল মনা যায়। সেয়েহে নীতি নিয়মত থাকিলে আপোনাৰ কাৰণে ভাল, আপোনাৰ ফেমিলিৰ কাৰণে ভাল, সকলোৰ কাৰণে ভাল। ইতিহাস অনুসৰি এই সূৰ্যগ্ৰহণ কৰ্কট ৰাশিত হ'বলৈ গৈ আছে। যিহেতু এই গ্ৰহণ ভাৰতবৰ্ষত দেখিবলৈ পোৱা নাযায় যদিও ইয়াৰ প্ৰভাৱ 15 দিনলৈ চলিব। সকলো ৰাশিৰ ওপৰতে কম বেছি পৰিমাণ
প্ৰভাৱ পৰিব। শেষ 3টা ৰাশিৰ ওপৰত প্ৰভাৱ পৰিব, যাৰ জীৱনত সুখ শান্তি সফল হোৱাৰ ভাগ্য লটাৰী খোল খাব। 3টা ৰাশি ভাগ্য লটাৰী খুলিব: মিথুন ৰাশি, কন্যা ৰাশি আৰু মীন ৰাশি। আপোনালোকৰ জীৱনত সুখ শান্তি আহিবলৈ গৈ আছে, ভাগ্য লটাৰী খোল খাব। এতিয়া আমি জানি লওঁ আহকচোন প্ৰিয় দৰ্শক, বাকী 7টা ৰাশি কোনখিনি ক্ষেত্ৰত সাৱধান হৈ থাকিব লাগিব। প্ৰথমটো ৰাশি হৈছে মেঘ ৰাশি। হয়, মেঘ ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ চাবলৈ গ'লে আজিৰ এই দিনটোত মানসিক অশান্তি চাপ আহিব পাৰে। সেয়েহে ঘৰুৱা পাৰিবাৰিক ক্ষেত্ৰতে হওক, ঘৰুৱাৰ ক্ষেত্ৰতে হওক, পৰিয়ালৰ ক্ষেত্ৰতে হওক, বন্ধুবৰ্গৰ ক্ষেত্ৰতে হওক, কথা ক'লে অলপ খং ৰাগবোৰ অলপ কমাব লাগিব। যিহেতু এটা কথাত মানুহক বহুতো হাক কৰিব পাৰে, দুখ দিব পাৰে, সেয়েহে কথা বতৰা কৰিলে চাই চিন্তি কথা বতৰা কৰিব লাগিব। বিশেষকৈ চাবলৈ গ'লে যিসকলে ইনকামৰ ক্ষেত্ৰত ইউটিউবৰ পৰা ছ'চিয়েল মিডিয়াৰ জৰিয়তে ইনকাম কৰিছে, তেওঁলোকৰ ক্ষেত্ৰত অলপমান ভুল বুজাবুজি পাৰ্টনাৰশ্বিপৰ ক্ষেত্ৰত আহিব পাৰে, যাৰ ফলত আপোনালোকৰ মানসিক অশান্তি সৃষ্টি কৰিব পাৰে। সেয়েহে বি কেয়াৰফুল। আজি আপোনালোকৰ দিনটো শুভ হওক তাৰে কামনা কৰিছোঁ। বৃষ ৰাশি, হয়, শত্ৰু হ্ৰাস পাব। হয়, শত্ৰুৰ পৰা বাচি থাকিবলৈ সদায় নিজৰ মনটোক বিশ্বাস কৰিব লাগিব, কাৰণ বিশ্বাসটো আপোনাৰ ওপৰত আপুনি যেতিয়া নিজকে কৰিব, তেতিয়াই আপোনালোকক মানুহবোৰে আপোনাৰ অনিষ্ট কৰাৰ পৰা ভয় পাব। সেয়ে শত্ৰুৰ পৰা বাচি থাকিব। বাকীৰ ক্ষেত্ৰত সুখ শান্তি লাভ কৰিব পাৰিব। কৰ্কট ৰাশি, সম্পদ ইনকামৰ ক্ষেত্ৰত যথেষ্ট লাভৱান হ'ব। ঠিকভাৱে আপুনি উন্নতি কৰিব পাৰিব। পৰিয়ালত সুখ শান্তি আহিব। হয়, আপোনাক বেয়া পোৱা মানুহবোৰেও ভাল পাবলৈ শিকিব। আজিৰ দিনটোত সহায় সহযোগিতা পাব। এইবাৰ আমি জানো আহকচোন ভাগ্যশালী ৰাশিটোৰ বিষয়ে। সিংহ ৰাশি, হয়, এই দিনটোৰ পৰা ক'ৰবাৰ পৰা আপোনালোকৰ অৰ্থ লাভ হোৱাৰ সুযোগ সুবিধা পাব পাৰে। লগতে মা দেউতাৰ পৰা ছাপৰ্ট পাব। ভাই ভণ্টিৰ পৰাও ইনকামৰ ক্ষেত্ৰত যথেষ্ট ছাপৰ্ট পাব। বিশেষকৈ চাবলৈ গ'লে সিংহ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ যিসকলে বৈবাহিক আছে, বিবাহৰ ক্ষেত্ৰত তেওঁলোকে ভাল এটা নিজৰ পাৰ্টনাৰৰ লগত এটা কমিউনিকেশ্যন বজাই ৰাখি আজিৰ দিনটো আৰম্ভণি কৰাত ধুনীয়া গ'ল্ডেন অপৰচুনিটি হয়। আৰু লগতে আজিৰ দিনটোত মিলন নকৰিব, কোনো ধৰণৰ পৰা দূৰত থাকিব যিসকলে সংসাৰ কৰিছে। যিহেতু সূৰ্যগ্ৰহণ আজিৰ দিনটোত নহয়, কিন্তু ইয়াৰ সূতকাল মান্যতা বহুতেই গুৰুত্বপূৰ্ণ হয়। কন্যা ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ চাবলৈ গ'লে আজিৰ এই দিনটোত অলপ আপুনি নিজকে গোপনে অকলে থাকিব লাগিব। পৰিয়ালৰ পৰা মানসিক অশান্তি আহিব, মানসিক চাপ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সেয়েহে মা দেউতাৰ যত্ন লওক, কেয়াৰ লওক। মা দেউতাই যিটো কয় সেইটো শুনি দিনটো আৰম্ভণি কৰক। তুলা ৰাশিৰ জাতক জাতিকা, পুৰুষ মহিলা, হয়, শৰীৰৰ ক্ষেত্ৰত যত্ন ল'ব লাগিব, কাৰণ শৰীৰটো আপোনাৰ হয়, কাৰো নহয়। সেয়েহে শৰীৰৰ যত্ন লোৱাটো খুবেই অত্যন্ত জৰুৰী। বিশেষকৈ আজিৰ এই দিনটোতেই নহয়, প্ৰত্যেক দিনেই হয়। আপুনি লৈ আছে, কিন্তু কামৰ ক্ষেত্ৰতে হওক, যিকোনো পৰিৱেশৰ ক্ষেত্ৰতে হওক, আপুনি অলপ কমকৈ শৰীৰটো যত্ন লৈ আছে, যাৰ ফলত কষ্ট আপুনিয়ে পাই আছে। সেয়েহে মানুহৰ কথা বাদ দিয়ক, আপুনি নিজৰ কথা চিন্তা কৰক। বৃশ্চিক ৰাশি, আজিৰ দিনটোত বৰ ধুনীয়া দিন হ'ব আপোনাৰ কাৰণে। নিজৰ লাইফ পাৰ্টনাৰৰ পৰা সহায় সহযোগিতা পাব। আৰ্থিক ক্ষেত্ৰত উন্নত লাভ কৰিব পাৰিব। ছেভিংছৰ ক্ষেত্ৰত আপুনি ইনকাম যিখিনি কৰিছে সেইখিনি তাৰে 20% ছেভিংছ কৰাত আপোনালোকে সঞ্চয় কৰাটো সুযোগ সুবিধা পাব। ধনু ৰাশি, আজিৰ দিনটো অনুকূল থাকিব। হয়, বুদ্ধি লগাই আপোনালোকে কাম কৰিব পাৰিব, কিন্তু নিজৰ ৱাইফৰ পৰাই হওক, লাইফ পাৰ্টনাৰৰ পৰাই হওক, খংবোৰ এটা নিয়ন্ত্ৰণ ৰাখি কেনে দিনটো আৰম্ভণি কৰাটো আপোনাৰ কাৰণে অত্যন্ত জৰুৰী। এইবাৰ আহিছোঁ কন্যা ৰাশি। হয়, কন্যা ৰাশিয়ে আজিৰ দিনটোত প্ৰতিভা, আপোনাৰ কৰ্মৰ ফল সমাজতে হওক বা নিজৰ পৰিয়ালৰ ক্ষেত্ৰতে হওক, এটা আপোনাৰ মনটো ভাল ধৰণে পাৰ হ'ব আজি দিনটো। যিহেতু ডাঙৰৰ পৰামৰ্শ লৈ আপুনি যিহেতু বহুত কষ্ট কৰি আছে, নিজৰ পৰিয়ালটো চলাই নি গৈ আছে, যাৰ ফলত মানসিক চাপবোৰ আহিবই, কিন্তু সমস্যা এটা শেষ হ'লে আকৌ এটা সমস্যাই আমাক দেখা দিয়ে। সমস্যা থাকিবই জীৱনত, সেইবোৰ আমি ইগন'ৰ কৰি আজি দিনটো
বুদ্ধি লগাই নিজৰ বিবেকৰ জৰিয়তে আপুনি আৰম্ভণি কৰিব পাৰিব। অন্তিমটো ভাগ্যশালী ৰাশি হৈছে মীন ৰাশি। হয়, নিজৰ মা দেউতাৰ ক্ষেত্ৰত বহুতে চাপত পাব। হয়, লাভ ৰিলেশ্যনশ্বিপত ক্ষেত্ৰত অলপ এলেহুৱা ভাৱ আহিব পাৰে, সেয়েহে এলাহ নকৰিব। যিটো আপুনি নিজৰ কৰ্মৰ জৰিয়তে কাম কৰি আছে তাৰ ওপৰত লক্ষ্য ৰাখি আজিৰ দিনটো ধুনীয়াকৈ পাৰ কৰক। লগতে লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত অনুকূল থাকিব, পৰিয়ালৰ ক্ষেত্ৰত ভুল বুজাবুজিবোৰ আঁতৰি যাব, আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ জয় লাভ কৰিব পাৰিব। হয় প্ৰিয় দৰ্শক, এইখিনিয়ে আছিল আজিৰ এই দিনটোত ৰাশিফল। যিহেতু ইয়াৰ গ্ৰহণ 15 দিনলৈ থাকিব, যাৰ ফলত মীন ৰাশি, কৰ্কট ৰাশি আৰু মিথুন ৰাশি আপোনালোকৰ ভাগ্য সলনি হ'বলৈ গৈ আছে। সেয়েহে প্ৰিয় দৰ্শক, কৰ্ম কৰি যাওক, ফলৰ আশা কেতিয়াও নকৰিব। প্ৰিয় দৰ্শক, পুনৰ নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ। আপুনি ভালে থাকক। ধন্যবাদ।